নয়নমণি তোমাক নলৈ স্বাগতম জনাইছো আৰু আমি অতি সুখী যে তুমি দেখা গ'ল যে সমস্যাৰ লগত যুঁজি কোনো ধৰণৰ কোচিং চেণ্টাৰলৈ নগৈ বা যাব নোৱাৰি তুমি নিজৰ প্ৰচেষ্টাত আজি এগৰাকী এচিএছ বিষয়া হ'বলৈ সক্ষম হ'লা মই তোমাৰ সমগ্ৰ বিষয় তুমি কেনেধৰণে সংগ্ৰাম কৰিছিলা তুমি কিমান পাৰ্চেন্টেজ পাইছিলা মেট্ৰিকত কেনেধৰণে তুমি পঢ়িলা তাৰ পিছত কি হ'লগৈ গোটেই জীৱনটো যদি তুমি ছাত্ৰ ছাত্ৰীসকলক জনোৱা যাতে তোমাৰ জীৱনৰ পৰা তেওঁলোকে উৎসাহ পায় হয় স্যাৰ সংগ্ৰাম মানে পঢ়া জীৱনত সংগ্ৰাম কৰিবলগীয়া হয়েই আৰু সংগ্ৰাম কৰি পেলাই পঢ়িছোঁ আৰু মোৰ মতে কি হয় সংগ্ৰাম কৰি পেলাই যদি পঢ়া হয় তেতিয়া পঢ়াৰ যিটো মোমেণ্টাম সেই টেষ্টটো পোৱা যায় যে পঢ়ি পেলাই আমি কিবা এটা যে কৰিব লাগিব যদি সংগ্ৰাম কৰি পেলাই পঢ়োঁ তেতিয়া আমি যিটো আউটকাম আমি যিটো ছাকচেছ পাওঁ সেই ছাকচেছটো ভৱিষ্যত প্ৰজন্মৰ উন্নতি কৰিবলৈ বেছিকৈ অৱতীৰ্ণ হ'ব পাৰোঁ যদি সংগ্ৰাম কৰা হয় আৰু স্কুলীয়া শিক্ষা বিভাগৰ টাউন মডেল এল পি স্কুলত হৈছিলে তাৰপিছত মই লখিমপুৰ নৰ্থ লখিমপুৰ গভৰ্ণমেণ্ট বইজ হাই ছেকেণ্ডেৰী স্কুলৰ পৰা মেট্ৰিক কৰিছোঁ মেট্ৰিকত মোৰ 46% আছিলে নেক্সট মই হায়াৰ ছেকেণ্ডেৰী লখিমপুৰ কমাৰ্চ কলেজৰ আৰ্টছ ডিপাৰ্টমেণ্টত কৰিছিলোঁ তাত মোৰ পাৰ্চেণ্টেজ 65 আছিলে আৰু নেক্সট তাৰপিছত মই গ্ৰেজুৱেশ্যন কমাৰ্চ কলেজতে কৰিছিলোঁ ছ'চিয়লজিত তাত মোৰ পাৰ্চেণ্টেজ আপোনাৰ 56% আছিলে আৰু তাৰপিছৰ জীৱনত 2013 চনৰ পৰা মই 13 চনত হাইস্কুল শিক্ষান্ত হাইস্কুল টেটত অৱতীৰ্ণ হৈছিলোঁ তাত উত্তীৰ্ণ হৈছোঁ আৰু তেতিয়াৰ পৰা মই এছেৰেকটা বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ত এজন শিক্ষক হিচাপে কৰ্মৰত আছোঁ আৰু 2018 চনৰ APSC যি পৰীক্ষা হৈছিলে তাত 2018 চনৰ প্ৰিলিমছ দিছোঁ নেক্সট 19ত মেইনছ দিছোঁ 20ত ভাইভা দিছোঁ আৰু ভাইভা ৰিজাল্ট এতিয়া ওলাইছে হয় মই ছাৰ মোৰ দ্বিতীয় এটেম্প্ট আছিলে এইটো ছেকেণ্ড এটেম্প্ট আছিলে হয় হয় মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে বহুতে কোৱা শুনো যে মেট্ৰিকত বা যদি 60 বা 80% পোৱা নহয় তেতিয়াহ'লে যথেষ্ট অসুবিধা হয় বুলি কয় APSC বা এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি মাত্ৰ 46% নম্বৰ পাইছিলে আপুনি মেট্ৰিকত তথাপি আপোনাৰ ইমান সাহস আছিল আপুনি কেতিয়াবা ভাবিছিল যে মই এগৰাকী অসম লোকসেৱা আয়োগৰ বিষয়া হ'ম নহয় ছাৰ ভবাটো মই হাই ছেকেণ্ডেৰী যেতিয়া পঢ়িছিলোঁ তেতিয়া ভাবিছিলোঁ কিন্তু তেতিয়ালৈকে মই গম নাপাওঁ যে মেট্ৰিকত পাৰ্চেণ্টেজটো ইয়াত ডিটাৰমাইন কৰিব আৰু মেট্ৰিকৰ পাৰ্চেণ্টেজে কেতিয়াও ডিটাৰমাইন নকৰে এজন প্ৰশাসনিক বিষয়া হ'ব নে নহয় প্ৰশাসনিক বিষয়া হ'বলৈ হ'লে ডিটাৰমাইন কৰিব ক্লাছ 6 পৰা 12লৈকে NCERT ভালকৈ পঢ়িছে নে নাই NCERT যিখিনি বেছিক বুক NCERT বেছিক বুকখিনি যদি ফাউণ্ডেশ্যন বনায় তেতিয়াহে প্ৰশাসনিক বিষয়া হ'ব পাৰিব পাৰ্চেণ্টেজে প্ৰশাসনিক বিষয়া হ'ব কৰাত কেতিয়াও হেল্প কৰিব নোৱাৰে কাৰণ পাৰ্চেণ্টেজটো কোনোবা আজিকালি যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে সাধাৰণতে কোচিং যদি লয় বা টিউশ্যন যদি কৰে টিউশ্যন কৰিলেও পাৰ্চেণ্টেজ 80-90 তেনেকৈ আহি যায় সাধাৰণতে যিটো পেৰট লাৰ্ণিং বুলি আমি কওঁ আৰু কিন্তু প্ৰশাসনিক বিষয়া হ'বলৈ পেৰট লাৰ্ণিং কৰিলে নহ'ব প্ৰশাসনিক বিষয়া হ'বলৈ হ'লে NCERT পঢ়িব লাগিব NCERT মিনিমাম 6 to 12 তেতিয়াহে ছাকচেছফুল হ'ব তো আপুনি কেনেধৰণে মিলালে আপুনি যিহেতু শিক্ষক আছিলে আপুনি কেনেধৰণে পঢ়াটো মিলাই কাৰণ আপুনি শিক্ষকতাও কৰিব লাগে ইমান দূৰ স্কুলো যাব লাগে আপুনি কেতিয়াৰ পৰা প্লেনিং কৰিলে কিমান বছৰ আগৰ পৰা প্লেনিং কৰিলে কেনেধৰণে আপুনি পঢ়িবলৈ আৰম্ভ কৰিলে কি পঢ়িলে এইখিনি কথা যদি আপুনি অকণমান কয় কোনে কাৰ পৰা গাইড ল'লে আপুনি গাইড বিশেষকৈ ক'বলৈ গ'লে গাইড মোৰ ইউটিউব আছিলে ইণ্টাৰনেট আছিলে মানে ইণ্টাৰনেটত আপোনাৰ দুটা চ'ৰ্চ আছে ইণ্টাৰনেটটো সাধাৰণতে ভালতো ব্যৱহাৰ কৰিব পাৰি বেয়াটো ব্যৱহাৰ কৰিব পাৰি আমি যদি চিনেমা চাই থাকোঁ তেতিয়াহ'লে টাইমটো এনেই গুচি যাব কিন্তু তাৰ সলনি যদি আমি ইউটিউবত UPSC বা চিভিলছৰ যিখিনি ভিডিঅ' আছে চিভিলছৰ ভিডিঅ'খিনি যদি টপাৰ্ছবিলাকে কেনেকৈ কুৱেশ্যন আনচাৰ লিখিছিলে বা তেওঁলোকৰ ষ্ট্ৰেটেজি কেনেকুৱা সেইখিনি যদি চাওঁ তেতিয়াহ'লে কি হয় আমি উপকৃত হ'ব পাৰোঁ আৰু টাইমিঙৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ মই ৰাতিপুৱা স্কুল যোৱাৰ আগত 1-2 ঘণ্টা পঢ়ি যাওঁ আৰু স্কুলত যি ফ্ৰী টাইম পাওঁ ফ্ৰী ক্লাছত তেতিয়া কমন ৰুমত পঢ়ি থাকোঁ আৰু ঘৰত আহি পেলাই 2-3 ঘণ্টা পঢ়োঁ কিন্তু ইয়াত টাইমিঙৰ কোনো কথা নাই APSC বা চিভিলছৰ কাৰণে সদায় চিলেবাছ চাই পেলাই পঢ়া হয় সময় চাই পেলাই পঢ়া নহয় চিলেবাছটো যদি আমি কমপ্লিট কৰিব পাৰোঁ তেতিয়াহ'লে আমি উপকৃত হ'মেই হ'ম সেইকাৰণে চিলেবাছটো কমপ্লিট কৰাটোহে আচল কাম আৰু মই সেইকাৰণে চিলেবাছ কমপ্লিট কৰাত গুৰুত্ব দিছিলোঁ আৰু সপ্তাহৰ অহা সপ্তাহত মই কি কৰিম সেইটো শ্বেডিউল বনাই লৈছিলোঁ আৰু শ্বেডিউল ৱাইজত পঢ়িছিলোঁ সেইকাৰণে কম পঢ়ি পেলাই উপকৃত হ'ব পাৰিছোঁ তো সকলোৱে কয় যে ভাইভাটো এটা গুৰুত্বপূৰ্ণ এইটো লাগে UPSC হওক বা APSC হওক আপুনি ভাইভাৰ কাৰণে এই গাঁও অঞ্চলৰ পৰা বিশেষকৈ কথা কৈছো আপুনি গাঁও অঞ্চলতে সময় কটায় আপুনি ভাইভাৰ কাৰণে কেনেকৈ প্ৰস্তুতি কৰিলে যে কেনেকৈ আপুনি সন্মুখীন হ'ব ইণ্টাৰভিউ বৰ্ডৰ বা আপুনি কেনেকৈ হৈছিলে বা আপোনাক কেনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছিলে ভাইভাত ভাইভাৰ কাৰণে মই প্ৰথমতে মই এটা কথা গম পাইছিলোঁ যে ভাইভাৰ কাৰণে যিজন কেণ্ডিডেট আছে যিজন এছপাইৰেণ্ট আছে তেওঁ যিমানে ডাউন টু আৰ্থ হ'ব তিমানে ভাইভাত নম্বৰ পাব যিমানে এৰিষ্টকেটিক দেখাবলৈ যাব ভাইভাত তেওঁলোকৰ তেতিয়া নম্বৰ কম পায় কাৰণ মই সেই কথাটো ইউটিউবৰ ভিডিঅ' যেতিয়া আছিলে ভিডিঅ' চাই পেলাই তেতিয়া গম পাইছিলোঁ টপাৰ্ছ কিছুমানে কৈছিলে আৰু সাধাৰণতে যেতিয়া ডাউন টু আৰ্থ হ'লে যিবিলাক মনৰ কথাবিলাক ভাইভাত ক'ব পৰা যায় আৰু ভাইভাত এৰিষ্টকেটিক কথা বা আমি যদি টেকনিকেল কথা কিছুমান কওঁ তেতিয়াহ'লে কেতিয়াও নম্বৰ সাধাৰণতে তেওঁলোকে দিবলৈ অলপ বেয়া পায়
আমি যদি মনৰ কথা ভাইবাত কওঁ, ভাইবা সাধাৰণতে ভাইবা নিচিনা নহয়। ভাইবা সাধাৰণতে আমি কমিউনিকেশ্যন কৰিবলৈ যাব লাগে। কুৱেশ্যন তেওঁলোকে কুৱেশ্যন সুধিব, আমি আনচাৰ দিম, সেইটো মটিভত যাব নালাগে। আমি যদি জাষ্ট কমিউনিকেশ্যন কৰিবলৈ, কথা পাতিবলৈ যদি যাওঁ, তেতিয়াহ'লে ভাইবাত কি হয়, নম্বৰ বেছি পায়। আৰু মই সেইটো মটিভতে পঢ়িছিলোঁ। আৰু তাৰ কাৰণে যিবিলাক গাইড বুক আছে, গাইড বুকবিলাক পঢ়িছিলোঁ। সাধাৰণতে লখিমপুৰৰ কথা মই বেছিকৈ পঢ়ি গৈছিলোঁ ভাইবাত। কি সুধিছিলে বিশেষকৈ তোমাক? মোক আপোনাৰ ভাইবাত লখিমপুৰৰ কথা সুধিছিলে। লখিমপুৰত কি আছে, লখিমপুৰত ডক্টৰৰ কণ্ডিশ্যন কেনেকুৱা, লখিমপুৰৰ স্কুলৰ কণ্ডিশ্যন কেনেকুৱা, তাৰপাছত NSPC হ'লে লখিমপুৰত কি প্ৰব্লেম হ'ব, তাৰ ওপৰত সুধিছিলে। আৰু ইয়াৰ পিছত সুধিছিলে মোক আপোনাৰ স্কুলৰ কথা সুধিছিলে আৰু নিউ এডুকেশ্যন পলিচিৰ ওপৰত কুৱেশ্যন সুধিছিলে। আৰু এটা কথা সুধোঁ যে আপুনি যিখিনি কিতাপৰ সহায় লৈছিল, হয়, কি কিতাপ আপোনাৰ মেইনলি আপুনি যিকেইখন কিতাপ অতি প্ৰয়োজন বুলি আপুনি ভাবে, বা NCERT খিনি কথা আপুনি ক'লে, আপুনি কি কিতাপ ভাবে যে এতিয়াৰ পৰা যদি এজন ক্লাছ 9-10 ল'ৰা ছোৱালীয়ে ভাবে যে মই এগৰাকী ACS বিষয়া এখন, কোনখিনি কথা তেওঁ ফ'ল' কৰিব লাগিব? কোনখিনি কথা ফ'ল' কৰিব লাগিব? ছাৰ, যিটো চিলেবাছ আছে, প্ৰথম কথা চিলেবাছটো উলিয়াই প্ৰিণ্ট আউট কৰি ল'ব লাগিব। চিলেবাছটো প্ৰিণ্ট আউট কৰি পেলাই চিলেবাছত যিবিলাক কি টপিক থাকে, ছাপ'জ হিষ্ট্ৰী আছে, পলিটিকেল ছায়েন্স আছে, ইকনমিক্স আছে, জিঅ'গ্ৰাফী আছে, এই 4টা কি টপিক হয়, কি টপিকবিলাকৰ কাৰণে এখন বেলেগ ছেপাৰেট বহি বনাই ল'ব লাগিব। আৰু যিটো চিলেবাছ আছে, চিলেবাছটো বহীখনৰ ওপৰত চিপকাই লগাই ল'ব লাগিব, মানে বহীখন মেলোঁতেই যাতে চিলেবাছটো দেখে। প্ৰথম কথা, কিতাপখন জনাৰ আগত চিলেবাছটো গোটেইটো মনত থাকিব লাগিব। কাৰণ চিলেবাছত যিকেইটা কিৱৰ্ড আছে, যিখিনি পইণ্ট আছে, পইণ্টৰ পৰাহে কুৱেশ্যন আহিব। আৰু হিষ্ট্ৰীৰ কাৰণে তামিলনাডু ষ্টেট বৰ্ড যে আছে, তামিলনাডু ষ্টেট বৰ্ডৰ 11 ক্লাছ আৰু 12 ক্লাছৰ হিষ্ট্ৰী 2খন কিতাপ আছে, সেই 2খন কিতাপ পঢ়িব লাগে। জিঅ'গ্ৰাফীৰ কাৰণে কি হয়, জিঅ'গ্ৰাফীৰ কাৰণে NCERT 11 and 12 সেই 2খন পঢ়িলেই হৈ গ'ল। পলিটিৰ কাৰণে লক্ষ্মীকান্ত ছাৰৰ কিতাপ বুক এখন আছে, কিন্তু লক্ষ্মীকান্ত ছাৰৰ বুকখন সাধাৰণতে বাল্কি হয়, বহুত ডাঙৰ হয়, সেইকাৰণে ৰংগৰাজন বুলি কোৱা বুক এখন আছে, সেই বুকখন সাধাৰণতে সৰু হয়। আমি সাধাৰণতে চিভিলছত কনচাইজ বুক পঢ়িব লাগে, মানে সৰু বুক পঢ়িব লাগে, কিন্তু এখন কিতাপে বাৰ পঢ়িব লাগে। এখন কিতাপে মানে বেছিকৈ যদি বাল্কি ছাপ'জ পলিটিকেল ছায়েন্সৰ কাৰণে আমি যদি 5খন মেটেৰিয়েল গোটাই লওঁ, 5খন মেটেৰিয়েল গোটালে আমি পঢ়িবলৈ সময় নাপাম। এখন মেটেৰিয়েলে গোটাব লাগে, ভালকৈ পঢ়িব লাগে। আৰু ইকনমিক্সৰ কাৰণে সঞ্জীৱ বৰ্মা ছাৰৰ কিতাপ মই পঢ়িছিলোঁ। আৰু মেথছৰ কাৰণে ৰিজনিং আছিলে, ৰিজনিং 30 Days Maths Wonder বুলি চুলতানচন পাব্লিকেশ্যনৰ কিতাপ এখন আছিলে, সেইখন কিতাপৰ পৰা প্ৰস্তুতি চলাইছিলোঁ। এতিয়া ভৱিষ্যতে কেনেকৈ ধৰণে আগবাঢ়িম বুলি ভাবিছে আপুনি? ভৱিষ্যতে মই গাঁও অঞ্চলৰ যি উন্নতি আছে, বিশেষকৈ শিক্ষাৰ লগত জড়িত যিবিলাক কাম আছে, অলৰেডি মই শিক্ষকতা যেতিয়া কৰিয়ে আছোঁ, এইটোৰ বিষয়ৰ কথা জানো। শিক্ষা বিষয়ত বিশেষকৈ উন্নতি কৰাবলৈ যিমান পাৰোঁ সিমান কাম কৰিম বুলি ভাবিছোঁ। দেউতা ইতিমধ্যে আপোনাৰ হেৰাই গৈছে, হয়। তাৰপিছত আপুনি দেউতা ঢুকোৱাৰ পিছত কেনেধৰণে সংগ্ৰামবোৰ কৰিবলগীয়া হৈছে আপোনালোকে? সংগ্ৰাম থাকেই, পঢ়াৰ ক্ষেত্ৰত সংগ্ৰাম কৰিব লগা হৈছে। কাৰণ দেউতা থাকোঁতে তেতিয়া কি হয়, নিডছ যিবিলাক আছিলে, নিডছবিলাকৰ কথা গম নাপাওঁ। সংগ্ৰাম লাইফত থাকিবই। আৰু মাৰ্কছৰ ফেমাছ থিয়ৰী এটাই আছে, ছাৰ, লাইফ মিনছ ষ্ট্ৰাগল। কিন্তু ষ্ট্ৰাগলটো আচলতে আমি তাক অভাৰটেক কৰিব লাগে, সেই ইকুৱেশ্যনটো চেঞ্জ কৰিব লাগে। আচলতে লাইফ মিনছ হেপিনেছ কৰিব লাগে। আমি ষ্ট্ৰাগলৰ পৰা কেনেকৈ আমি হেপিনেছলৈ আনিম, কনভাৰ্ট কৰিম, সেইটোহে কি হয় লাইফত জীৱনৰ টাৰ্গেট হ'ব লাগে। আৰু সংগ্ৰামৰ পৰা লাইফটো হেপিনেছলৈ আনিব লাগে। আৰু হেপিনেছৰ যিবিলাক ইনপুট আছে, সেই ইনপুটবিলাক আমি গ্ৰহণ কৰিব লাগে। ছাপ'জ আমি ডাউন টু আৰ্থ হ'ব লাগে। আৰু কি হয়, যিবিলাক হয়, কি বুলি কওঁ, আমি সাধাৰণতে য়ং জেনেৰেশ্যনত দেখোঁ কি হয়, তেওঁলোকে যিবিলাক ছুপিৰিয়ৰ ক্লাছক ফ'ল' কৰা দেখা যায়। কিন্তু মই যিটো দেখিছোঁ, ছাকচেছ হ'বলৈ সদায় ছুপিৰিয়ৰ ক্লাছত ফ'ল' কৰিলে নহ'ব। কাৰণ ছুপিৰিয়ৰ ক্লাছক ফ'ল' কৰিবলৈ হ'লে কি হয়, তেওঁলোকৰ নিচিনা হ'বই নোৱাৰে কেতিয়াও। তেওঁলোকৰ নিচিনা হ'বলৈ টাইম লাগিব। সেইকাৰণে সদায় ছাকচেছ হ'বলৈ হ'লে যিটো ইনফিৰিয়ৰ ক্লাছ আছে, ইনফিৰিয়ৰ ক্লাছৰ লগত থাকিবলৈ, ইনফিৰিয়ৰ ক্লাছৰ লগত তেওঁলোকৰ ষ্ট্ৰাগলখিনি চালেহে ছাকচেছ হোৱাটো সম্ভৱ হয় মানে অতি সোনকালে ছাকচেছ হ'ব পাৰে। আপোনাৰ যিহেতু পঢ়া টেবুললৈ আহিছোঁ, আপুনি পঢ়া টেবুলখন যদি দেখাই, কি পঢ়িছিলে, আপুনি কেনেধৰণে পঢ়িছিলে, বা বিশেষকৈ কোনবোৰ কিতাপ আপুনি পঢ়িছিলে, সেই বিষয়ে যদি আপুনি অকণমান আমাক বুজাই দিয়ে। হয় ছাৰ, কিতাপৰ ভিতৰত হিষ্ট্ৰীৰ কাৰণে মই তামিলনাডু ষ্টেট বৰ্ডৰ 11 আৰু 12 ক্লাছৰ যিখিনি হিষ্ট্ৰী বুক আছে, হিষ্ট্ৰী বুকখিনি মই প্ৰিণ্ট আউট উলিয়াই লৈছিলোঁ। হিষ্ট্ৰী বুকখিনিৰ কাৰণে হিষ্ট্ৰী বুক আপোনাৰ প্ৰিণ্ট আউট এইখিনি আছে। হিষ্ট্ৰী বুকৰ প্ৰিণ্ট আউট এখন আপোনাৰ এখন আপোনাৰ অসমৰ 12 ক্লাছৰ স্বদেশ অধ্যয়ন হয়। ইয়াত APSCত সাধাৰণতে কি হয়, অসমীয়া কুৱেশ্যন কিছুমান আহে অসমৰ, আৰু স্বদেশ অধ্যয়নখন যদি আমি পঢ়োঁ, তেতিয়াহ'লে ইয়াত অসমৰ যিখিনি বেছিক কথা থাকে গম পোৱা যায়। আৰু সাধাৰণতে কি হয়, ক্লাছ 11-12 কিতাপ কথাই আহে বেছিকৈ, এইখন কিতাপত পোৱা যায়। সেইখন তাৰ কাৰণে হিষ্ট্ৰীৰ কাৰণে কেৰিয়াৰ এনহেন্স বুলি কোৱা আছাম হিষ্ট্ৰীৰ কাৰণে আছিলে, আপোনাৰ কোচিং চেণ্টাৰ এটা আছে। কেৰিয়াৰ এনহেন্সৰ যিখিনি মেটেৰিয়েল আছে, মেটেৰিয়েলখিনি আপুনি ইণ্টাৰনেটত পোৱা যায়। ইণ্টাৰনেটত PDF ডাউনলোড কৰিলেই হৈ গ'ল। আৰু মই হিষ্ট্ৰীৰ কাৰণে এইখনেই পঢ়িছিলোঁ, কেৰিয়াৰ এনহেন্সৰ।
এডুকেশ্যনৰ কাৰণে এডুকেশ্যনৰ যিটো চিলেবাছ আছে চিলেবাছৰ ওপৰত মই নোটছ বনাইছিলোঁ চিলেবাছৰ প্ৰতিটো টপিকৰ কাৰণে বেলেগ বেলেগ নোটছ বনাইছিলোঁ প্ৰতিটো চেপ্টাৰৰ কাৰণে আৰু প্ৰতিটো চেপ্টাৰৰ কাৰণে নোটছবিলাক এনেকৈ বেলেগ বেলেগ ছেপাৰেট কৰি লৈছিলোঁ এক্সামৰ আগত মানে মই গোটেইখন যিখন কিতাপ থাকে কিতাপখন পঢ়ি পেলাই কেতিয়াও নাযাওঁ যিখিনি কিৱৰ্ড থকা নোটছখিনি বনাই লওঁ অকল মোৰ ওচৰত 50 পেজমানৰ নোটছ বহি এখন থাকে অকল 50 পেজৰ বহিখনে মই বাৰ বাৰ ৰিভাইজ কৰি থাকোঁ কিতাপ কেতিয়াও নপঢ়োঁ কাৰণ পৰীক্ষা আগদিনাখনি কিতাপ পঢ়িলে দিগদাৰ আছে ল'ৰা ছোৱালী মানে পাজল হৈ যাব তেতিয়া কি পঢ়িম কি নপঢ়িম লাগে সেইকাৰণে ষ্টুডেণ্টে সদায় কিৱৰ্ডৰ টপিক নোটছ বনাই ল'ব লাগে সেই নোটছৰ পৰা পঢ়িব লাগে পৰীক্ষাৰ আগত নোটছখিনি ৰিভিজন কৰিব লাগে বাৰ বাৰ ছ'চিয়লজিৰ কাৰণে ইউনিভাৰ্চিটি অফ কেলিকটৰ দুখন মেটেৰিয়েল আছিলে ছ'চিয়লজিৰ কাৰণে ইউনিভাৰ্চিটি অফ কেলিকটৰ মেটেৰিয়েল আছিলে ইউনিভাৰ্চিটি অফ কেলিকটৰ মেটেৰিয়েলখিনি ছ'চিয়লজিৰ কাৰণে সাধাৰণতে ভাল হয় আৰু কেলিকট ইউনিভাৰ্চিটি মেটেৰিয়েলে পঢ়িছিলোঁ ছ'চিয়লজিৰ কাৰণে মই APSCত সাধাৰণতে ইয়েৰ বুকৰ কুৱেশ্যন আহে আৰু ইয়েৰ বুক মই আপোনাৰ এই অধিকাৰী যি পাব্লিকেশ্যন আছে অধিকাৰী পাব্লিকেশ্যনৰ ইয়েৰ বুক PDF ইণ্টাৰনেট পোৱা যায় ইয়াত PDF ডাউনলোড কৰি পেলাই পঢ়িছিলোঁ আৰু আমাৰ শান্তনু কৌশিক বৰুৱা ছাৰৰ অসম ইয়েৰ বুক এখন আছে সেইখন ইয়েৰ বুকৰ পৰা মই অধ্যয়ন কৰিছিলোঁ আৰু তাৰ পাছত ছাৰ APSCত কি হয় সাধাৰণতে আগৰ বছৰৰ কুৱেশ্যন কমন পৰা দেখা যায় এইকাৰণে পাছ কৰিবলৈ হ'লে লাষ্টৰ যিটো 10 years কুৱেশ্যন লাষ্টৰ শেষৰ 10 বছৰৰ কুৱেশ্যন আমি ফ'ল' কৰিব লাগে আৰু 10 বছৰৰ কুৱেশ্যন কি হয় APSC অফিচৰ সন্মুখত কিনিবলৈ পোৱা যায় আগফালে বিক্ৰী কৰে তাৰপৰা কিনি আনিলেই হৈ গ'ল আৰু কিনি আনি পেলাই সেইখিনি ফ'ল' কৰিব লাগে আৰু কোনখিনি কুৱেশ্যন চিলেবাছত অহা নাই সেইখিনি পঢ়িব লাগে পলিটিৰ কাৰণে এখন বুক আছিলে এই ইণ্ডিয়ান পলিটি কিন্তু ইণ্ডিয়ান পলিটিখন গোটেইখন পঢ়িলে নহ'ব সাধাৰণতে ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে যে এই কিতাপখন গোটেইখন পঢ়ে আৰু গোটেইখনৰ পৰা কুৱেশ্যন নাহে সাধাৰণতে ইণ্ডিয়ান পলিটি কিতাপখনৰ পৰা মাত্ৰ 40% চিলেবাছ কভাৰ কৰিলেই হৈ যায় ইয়াত চিলেবাছবিলাক মাৰ্ক কৰি ল'ব লাগে মাৰ্ক কৰাৰ পিছত যিকেইটা মাৰ্ক কৰিব লাগে সেইখিনি পঢ়িলেই হৈ গ'ল কোনকেইটা আহে বিশেষকৈ এইখন কিতাপৰ পৰা সাধাৰণতে মই ইয়াতে মাৰ্ক কৰা আছিলে এখন কিতাপ সাধাৰণতে বাল্কি হয় ইয়াত যিটো 3 নম্বৰ 4 নম্বৰ চেপ্টাৰ আৰু 3 নম্বৰ ইউনিট 4 নম্বৰ ইউনিট 3 নম্বৰ ইউনিট 4 নম্বৰ ইউনিট নেক্সট আপোনাৰ 5 7 8 নেক্সট আপোনাৰ 9 10 11 এইকেইটা মেইন 16 22 23 25 26 27 29 36 38 41 42 49 59 61 71 72 এইখন পলিটিকেল সায়েন্সৰ বাইবেল বুলি কয় মানে পলিটিকেল সায়েন্সৰ যিমান কুৱেশ্যন আহিব এইখন কিতাপৰ পৰা আহিব বেলেগ ক'ৰ পৰা নাহে নেক্সট আপোনাৰ মডাৰ্ণ হিষ্ট্ৰী কাৰণে এইখন সাধাৰণতে পঢ়িবলৈ কয় ষ্টুডেণ্টক কিন্তু মই লাষ্টত গম পালোঁ যে এইখন কিতাপ সাধাৰণতে দেখাত সৰু হয় কিন্তু এইখন কিতাপ বাল্কি হয় আমি মানে ডাঙৰ কিতাপ কেতিয়াও পঢ়িব নালাগে আমি সৰু কিতাপ পঢ়িব লাগে কিন্তু বাৰ বাৰ পঢ়িব লাগে কিন্তু ইয়াতে মানে কি হয় ইয়াত মই বুদ্ধি এটা লগালোঁ কি ইয়াত এই কিতাপখনত এটা ভাল কথা আছে এই কিতাপখনৰ প্ৰতিটো চেপ্টাৰৰ পিছত চামাৰি লিখি থোৱা আছে সেইকাৰণে মই কি কৰিলোঁ এইখিনি চামাৰি যে আছে চামাৰিখিনি মই জেৰক্স কৰি লৈ আনিলোঁ জেৰক্স কৰাৰ পিছত চামাৰিখিনি আপোনাৰ জেৰক্স কৰি মই এটা বনাই ল'লোঁ ষ্টেবল মাৰি থৈ দিয়া আছিলে মই অকল সেই চামাৰিখিনিহে পঢ়ি গৈছোঁ মানে চিভিলছৰ কাৰণে কি হয় সাধাৰণতে হাৰ্ড ৱৰ্ক কৰিলে নহ'ব স্মাৰ্ট ৱৰ্ক কৰিব লাগিব আৰু স্মাৰ্ট ৱৰ্ক সাধাৰণতে কি হয় যেতিয়া পঢ়ি থকা হয় তেতিয়া গম পোৱা যায় আৰু নিজে স্মাৰ্ট ৱৰ্কৰ যিবিলাক টেকনিক আছে ফ'ল' কৰিব লাগিব আৰু ভূগোলৰ কাৰণে এখন আছিলে ভূগোলৰ কাৰণে ফিজিকেল জিঅ'গ্ৰাফি আছে আৰু ইণ্ডিয়া জিঅ'গ্ৰাফি বুলি আছে ইণ্ডিয়া ফিজিকেল বুলি কোৱা কিতাপ এখন আছে NCERT হয় সেইখন ফ'ল' কৰিলেই হৈ গ'ল আৰু GC লিয়ঙৰ এখন কিতাপ আছে GC লিয়ঙৰ পাৰ্ট B টো ফ'ল' কৰিব লাগিব পাৰ্ট A টো নহয় এনভাইৰমেণ্টৰ কাৰণে এইখন কিতাপ এনভাইৰমেণ্ট শংকৰ IAS হয় কিন্তু এইখন কিতাপ সাধাৰণতে অলপ টান হয় আৰু যদি ইয়াতকৈ আমি ইজি পঢ়িবলৈ বিচাৰোঁ তেতিয়াহ'লে ইগনো এনভাইৰমেণ্টৰ মেটেৰিয়েল কিছুমান থাকে সেই মেটেৰিয়েলখিনি ফ'ল' কৰিলেই হয় আৰু এডুকেশ্যন ছ'চিয়লজি অভাৰঅল এইখিনি আছিলে প্ৰিলিমছৰ কাৰণে খালি মেক্সিমাম মক টেষ্ট কৰিব লাগে মক টেষ্ট মেইন মক টেষ্ট কৰিব লাগে আৰু দিনে মিনিমাম 200-300 মান মক টেষ্ট কৰিব লাগে আৰু টাইম ফ্ৰেম কৰিব লাগে মানে কি হয় GSৰ যিখন আমাৰ পেপাৰ থাকে এখন 300 মাৰ্কছ থাকে 3 ঘণ্টাত সেইকাৰণে টাইম ফ্ৰেমটো ঘৰতে কৰি যাব লাগে মানে মই এটা কুৱেশ্যন 16 মাৰ্কৰ থাকে 16 মাৰ্কৰ কুৱেশ্যনটো মই ঘৰতে প্ৰেক্টিছ কৰি গৈছিলোঁ যে 16 মাৰ্কৰ 10টা কুৱেশ্যন থাকে 160 মই ঘৰত টাইম ফ্ৰেম কৰি গৈছিলোঁ যে 10 মিনিটত এটা কুৱেশ্যন শেষ কৰিব লাগিব এক্সামত কি হয় ঘড়ীটো থৈ দিছোঁ যে 10 মিনিট হোৱাৰ লগে লগে মই কুৱেশ্যনটো কমাই লৈ গুচি আহোঁ কনচাইজ কৰি পেলাই লিখিবলৈ চেষ্টা কৰোঁ তাত আৰু সেই পেপাৰখন কি হয় উইদিন টাইমত কৰিবই লাগিব নহ'লে নহ'ব আৰু এই বস্তুটো গোটেইটো টাইম ষ্ট্ৰেটেজি হয় টাইমত গোটেই পেপাৰ কমপ্লিট কৰিব লাগিব ধন্যবাদ জনাইছোঁ নৰ ফালৰ পৰা যে আপুনি ইমান সুন্দৰকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইখিনি কথা ক'লে আগলৈও আপোনাক আমি পাম ন আপোনাৰ বিষয়ে জানিম আৰু অধিক
আৰু এটা কথাই জনাওঁ যে লখিমপুৰৰ এই ঠাইৰ পৰা এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আপুনি যি সফলতা কঢ়িয়াই আনিলে সেয়া নিশ্চয় সকলো কাৰণে আদৰ্শ হ'ব। আশা কৰিছোঁ ভৱিষ্যত জীৱনটো আপোনাৰ সুন্দৰ হ'ব আৰু অসমীয়া সমাজৰ কাৰণে আপুনি যথেষ্ট কাম কৰিব। হয়, থেংক ইউ।